32 নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ডিমাকুচি ভিচিডিচিত 14 জনৰ কাৰণে আমি এমজিএনৰেগাৰ যোগেদি ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম তাতে তামোল গছ পুলি ৰোপণ কৰা বা পুখুৰী খান্দা এনেকুৱা বিভিন্ন ধৰণৰ কেটেগৰীত আমি উদ্বোধন কৰিলোঁ। তাৰে ভিতৰত আছে আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ যোগেদি আমাৰ বটাবাৰীত এটা খেলপথাৰ য'ত খুব প্ৰয়োজন আছিলে, সেইটোকো আমি আজি উদ্বোধন কৰিলোঁ। আৰু এটা আমাৰ অংগনবাদী কেন্দ্ৰ 77 নং 3 নং উত্তৰ ডিমাকুচি অংগনবাদী কেন্দ্ৰ আমাৰ কেন্দ্ৰ আছিলে, কিন্তু ঘৰ নাছিলে। গৃহ নোহোৱাৰ কাৰণে তেওঁলোকে ল'ৰা ছোৱালী বা আমাৰ যিসকল মহিলা আছে, আই মাতৃসকল আছে, তেখেতসকলক যত্ন লোৱা বা ছাৰ্ভিচ দিয়াত আমাৰ অসুবিধা হৈ আছিলে। আৰু সেইটো আমি আমাৰ বিদ্যা প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা সপোন আছিলে যে এমজিএনৰেগাৰ যোগেদিও আমি অংগনবাদী কেন্দ্ৰ বনাব পাৰে। এই হিচাপে এইটোকো আমি নিৰ্মাণ কৰিছিলোঁ আৰু সেইটো সম্পূৰ্ণ হোৱাৰ কাৰণে সেইটো আমি উদ্বোধন কৰিলোঁ। ৰাইজে যথেষ্ট উপকৃত হ'ব, কাৰণ অংগনবাদী কেন্দ্ৰ আমাৰ গাঁও অঞ্চলৰ কাৰণে বিফৰ স্কুল গোয়িং মানে সৰু সৰু ছাত্ৰ ছাত্ৰী যিসকলে LP স্কুলত যাওয়াৰ আগতে যিখিনি প্ৰি এডুকেশ্যন চিষ্টেম আছে ইয়াত অংগনবাদীৰ দ্বাৰা হয়। আৰু আমাৰ গৰ্ভৱতী মাতৃসকলক যত্ন লোৱা বা ইনজেকশ্যন দিয়া, চিটা দিয়া বিভিন্ন কামত আমাৰ অংগনবাদী কেন্দ্ৰটো লগা হয়। তাৰ কাৰণে এই গৃহকণ আমি নিৰ্মাণ কৰিছিলোঁ আৰু সেইটো ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ কাৰণে সেইটোকো আমি আজি উদ্বোধন কৰি ৰাইজক অৰ্পণ কৰি দিলোঁ। এই 32 নং ভেৰগাঁও সমষ্টি যদিও ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত সমষ্টি আৰু মেজৰ পপুলেশ্যন ট্ৰাইবেল, তথাপিও আমি ইয়াত যিসকল জনজাতি বসবাস কৰি আছে, এতিয়া BTC বা BSc বা BTR হোৱাৰ পিছত নহয়, আগৰ পৰা যিসকল বসবাস কৰি আহি আছে তেখেতসকলৰ সকলো দিশৰ অধিকাৰটো মই লক্ষ্য দিছোঁ। শিক্ষাৰ দিশতে হওক, অৰ্থনৈতিক দিশতে হওক, সামাজিক দিশতে হওক, গোটেইখিনি দিশত আমি লক্ষ্য কৰি পেলাই কাম কৰি আছোঁ। আৰু যাহাতে তেওঁলোকে বঞ্চিত ফিল নকৰে যে তেখেতসকলক কোনো খবৰ লোৱা নাই, এনেকুৱা যাহাতে তেওঁলোকে ফিল নকৰে। লগতে তেখেতসকলক যিখিনি সুবিধা দিব লাগে চৰকাৰীভাৱে সেইটো আমি দিছোঁ। কিছুমান STৰ কাৰণে সংৰক্ষিত কিছুমান আঁচনিবিলাক আহে, সেইটোতো তেওঁলোকে নাপাব, সেইটো এতিয়াৰ কথা নহয়, সেইটো ভাৰত চৰকাৰৰ এটা নিয়ম আছে। STৰ আঁচনিটো জেনেৰেলে নাপায়, সেইটো বেলেগ কথা। কিন্তু যিখিনি জেনেৰেল স্কিমবিলাক আছে, মানুহে এটা সময়ত বা এটা ভুল বুজিছিলে যে বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া ST সকলৰ কাৰণে অঞ্চয় বিথাংকি বুলি আঁচনি এটা যুগুতাই দিছিল, এতিয়াও চলি আছে। সেই অঞ্চয় বিথাংকি ST সকলৰ কাৰণে, জেনেৰেল সকলৰ কাৰণে বিভিন্ন আঁচনি আছে, আমাৰ আলাৰী চিৰাং মন্দিৰবিলাকৰ, গীৰ্জাবিলাকৰ বা অন্যান্য ধৰ্ম প্ৰতিষ্ঠানবিলাকৰ, এইবিলাক আমি সমানে সমানে দিয়া হৈছে। আৰু ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ধৰক আমি এতিয়া ডিমাকুচিতে ইতিমধ্যে 14খানমান আমি কালচাৰৰ ষ্টেজ আমি বনাইছোঁ, জৱাহৰলাল নীলেশ্বৰ ব্ৰহ্ম। এতিয়া 3 নং উত্তৰ ডিমাকুচিত য'ত আমি অংগনবাদী কেন্দ্ৰ বনাই আহিছোঁ, তাতো আমাৰ কালচাৰ ষ্টেজ বনাই আছে। বুঢ়াতাৰীত হ'ল, বাগানতাৰীত হ'ল, ঠিক তেনেকুৱা আমাৰ জেনেৰেল অঞ্চলতো যি অঞ্চলত জেনেৰেল মানুহ থাকে তাতো আমি মঞ্চও দিছোঁ, ফিল্ডো দিছোঁ, ৰাস্তাও দিছোঁ, আঁচনিবিলাক সমানে সমানে দিয়া হৈছে। গতিকে এতিয়া যি ধৰণে আমি কৰি আছোঁ, অনাগত দিনতো তেখেতসকলৰ বা আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি বসবাস কৰা মানুহ আমাৰ ভেৰগাঁও সমষ্টিত আছে, তেখেতসকলক সমানে অধিকাৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মাটিবাৰীৰ ক্ষেত্ৰত, মাটিবাৰী কোনোদিনা এই অঞ্চলৰ মানুহ নামজাৰি কৰিবলৈ সক্ষম হোৱা নাছিলে। আৰু বহুতে ভাবি থৈছিল যে BTC বা BTR 6 শিডিউল কাউন্সিল হয়, তাত জেনেৰেল মানুহৰ মাটিৰ অধিকাৰটো নাপাব। আৰু BPF-এ 2020-ত এনেকুৱা কথাই কৈছিলে, এতিয়াও মাজে মাজে কোৱাটো আমি দেখিছোঁ যে মাটি কাঢ়িছে, উচ্ছেদ কৰিছে, এনেকুৱা ধৰণৰ কথা BPF-ৰ নেতাবিলাকৰ মুখৰ পৰা আমি শুনি আছোঁ। কিন্তু ৰাইজে বুজি পাইছে আমি মাটি কাঢ়িছোঁ না মাটি দিছোঁ। গতিকে এই মাটিৰ অধিকাৰখিনিও আমি ভেৰগাঁও সমষ্টিত যিসকলে বসবাস কৰি আছে তেখেতসকলক মাটিৰ অধিকাৰ দিয়াৰ কাৰণে, অকল ভেৰগাঁও সমষ্টি বুলি নহয়, ভেৰগাঁও মহকুমাৰ মই লেণ্ড এডভাইচাৰী কমিটিৰ চেয়াৰমেন, মই চেয়াৰমেন হোৱাৰ পিছত ভেৰগাঁও মহকুমাৰ যিমানখিনি অঞ্চল আছে, বহুত পুৰণা থানবিলাক, মন্দিৰবিলাক, মছজিদবিলাক নামজাৰি হোৱা নাছিলে, গীৰ্জাবিলাক নামজাৰি হোৱা নাছিলে, মই সেইবিলাক কৰি দিয়া হ'ল। সেইটো বড়ো বুলি নহয় বা ট্ৰাইবেল বুলি নহয়, সকলো জেনেৰেল কাষ্টৰে মাটি বাৰীখিনি মই কৰাই দিছোঁ আৰু আমি কৰিবলৈ গৈ আছোঁ। গতিকে ইয়াত কোনোবা জনগোষ্ঠীয়ে কিবা অধিকাৰৰ পৰা বঞ্চিত হ'ব সেইটো ভয় কৰিবলগীয়া নাই। আমি একেলগে আগবাঢ়ি যাব লাগিব আৰু অনাগত দিনতো আমি একেলগে থাকি ৰাইজৰ লগত থাকি মই